পূৰ্বৰ লেখীয়াকৈ আমি এতিয়াও কওঁ যে অসম বা ভাৰতবৰ্ষত গৰু হত্যা, গৰু মাংস খোৱা, গৰুক কিনা বেচা কৰা বন্ধ কৰিব লাগে। কিয়নো গৰুক আমাৰ হিন্দু সনাতনী ভাইসকলে তেওঁলোকে মাতা বুলি জ্ঞান কৰে আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে গৰুক ৰাষ্ট্ৰীয় মাতা হিচাপে ঘোষণা কৰিব লাগে বা ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে। যেতিয়া ইছলাম ধৰ্মৰ লোকসকলৰ বকৰি ঈদ আহে, সেই ঈদ আহিলে একাংশ সংগঠনৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এই গৰুক লৈ মনত পৰে আৰু গৰু বন্ধ কৰাৰ কাৰণে বা গৰুক লৈ বিভিন্ন তৰ্ক বিতৰ্ক কৰা দেখা যায়। আমি দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইত দুই এজন হিন্দু লোকে গৰু মাংস মন্দিৰত পেলাই গৰুৰ মুছলমানক বদনাম কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে। এয়া বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাইছোঁ। আৰু এটা চক্ৰ কিন্তু জড়িত হৈ আছে যে মুছলমানক কেনেকৈ এইটো সমাজত বদনাম কৰিব পাৰি, মুছলমানক যাতে ঘৃণা কৰে মানুহে, মুছলমানক যাতে মানুহে বেয়া পায়, তাৰ কাৰণে এটা চক্ৰ কিন্তু জড়িত হৈ আছে। গতিকে এনেকুৱা কৰ্ম বন্ধ কৰিব লাগে। কোনোবাই গৰু মাংস মন্দিৰত পেলাই মানুহক বিপদ পৰিচালনা কৰি মানুহৰ মন মগজুক যি আঘাত হানাৰ চেষ্টা কৰিছে, যি হিন্দু মুছলমানৰ মাজত যি সংঘাত লগাব বিচাৰিছে, এইটো বন্ধ কৰিব লাগে। তাৰ উপৰি আপোনালোকে জানে যে যিটো কতলখানা, যিটো কচাইখানা বিশেষকৈ উত্তৰ প্ৰদেশত আছে আৰু তাৰ মালিকবিলাক কিন্তু হিন্দু। গতিকে সেইসকল যি কচাইখানা আছে, সেই কচাইখানাবোৰো কিন্তু বন্ধ কৰিব লাগে। এতিয়া আমি জানিব বিচাৰিছোঁ যে কেন্দ্ৰত বিজেপি চৰকাৰ আছে, বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰ আছে। ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো কিয় আজিলৈকে গৰুক ৰাষ্ট্ৰীয় মাতা বা ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰা নাই? আমাৰ নেমচুৰ দাবী গৰুক ৰাষ্ট্ৰীয় মাতা হিচাপে বা ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰি গৰুৰ সম্পূৰ্ণ সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে।